রাজনীতি করা নচলিব কলতলি গাঁওখন গুমাজীবিক অন্তৰ্ভুক্ত কৰিব লাগিব। চেঙাত পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই প্ৰতিবাদ এখন পঞ্চায়তৰ ৰাইজৰ। চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত গমাগাঁও পঞ্চায়তৰ পূৰ্বৰ কলতুলি গাঁওখন পূৰ্বৰ গমাগাঁও পঞ্চায়তত বাহাল দাবীত চেঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে পঞ্চায়ত সীমা নিৰ্ধাৰণ হোৱাৰ পিছত কলতলি গাঁওখন গুমা পঞ্চায়তৰ পৰা কৰ্তন কৰি দক্ষিণ গধুনী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে। তেনে সময়তে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ শুনানি হৈ যোৱাৰ পিছতেই চেঙা সমষ্টিৰ বিধায়ক আছাফুল হুছেইনৰ নিজ স্বাৰ্থৰ বাবে পঞ্চায়তবোৰ সীমা নিৰ্ধাৰণ কৰা বুলি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৩০-৩৫টা গোট আছে, আমাৰ মাহত 4টাকৈ মিটিং কৰিব লাগে। আমি সেই মাহত 4টা মিটিং কৰিব গ'লে আমি দক্ষিণ গধুনীত যাই এই ঘৰৰ কাম কাজ থৈ ল'ৰা ছোৱালী থৈ যাই আমি মাইকী মানুহ হৈ কেনেকৈ যাই কৰিম। গতিকে আমাৰ অনুৰোধ আমাৰ গাঁওখন গুমাজীবিতে আনি দিয়ে যেন থাকিব লাগে। য'ত চৰকাৰী এছঅ'পিক অৱমাননা কৰি প্ৰায় 10 কিলোমিটাৰ অতিক্ৰম কৰি বৰ্তমান সংলগ্ন কৰি দিয়া দক্ষিণ গধুনী গাঁও পঞ্চায়তত যাব লগা হোৱাত ক্ষোভিত হৈ পৰিছে কলতুলি গাঁওখন। পূৰ্বৰ গমা গাঁও পঞ্চায়তত বাহাল ৰখাৰ প্ৰতিবাদী কাৰ্যসূচী উলিয়ায়। প্ৰতিবাদকাৰীসকলে খচৰা মতে পঞ্চায়ত বাহাল ৰাখক, চেঙা সমষ্টিৰ বিধায়ক মুৰ্দাবাদ ধনী, আমাৰ দাবী ন্যায্য দাবী, খচৰাৰ তালিকা বাহাল ৰাখক আদি শ্লোগান দি পৰিৱেশ মুখৰিত কৰি তোলে। আমি ইয়ালৈ আহিছোঁ আজি আমাৰ কলতলি গাঁওখন গুমাজীপিৰ পৰা আঁতৰাই নি কিনে দক্ষিণ গধূলিত পেলাব খুজিছে। গতিকে আমি সেইটো নিবিচাৰোঁ। আমি কলতলিৰ বাসিন্দা, আমি গুমাজীপিৰ মানুহ, গতিকে আমি গুমাজীপিতে থাকিম। আমাৰ ইয়াতে বহুত কেইটা সংগঠন আছে। আমি আত্মসহায়ক গোটৰ পৰা সংগঠন কৰিছোঁ, সংগঠনৰ ফালৰ পৰা মানুহ আমি আহিছোঁ আৰু কি গাঁৱৰ মানুহগিলাও আহিছে। গতিকে আমাৰ কলতলি গাঁওখন আমাৰ গুমাজীপিত থাকিব লাগিব, এইটোৱে আমাৰ অনুৰোধ। আৰু আমি দক্ষিণ গধূলিলৈ যাব বিচৰা নাই, আমাৰ বহুতে অসুবিধা। গতিকে আমি জন্মৰ পৰাই ইয়াতে থাকি গৈছোঁ এই জিপিত। গতিকে আমি এই জিপিতে থাকিম আৰু ভৱিষ্যতলৈ এই জিপিতে থাকিম। গতিকে আমাৰ গুমাজীপিয়ে লাগে, আমি বেলেগ ঠাইলৈ গুচি নাযাওঁ। এয়ে মই সেইখিনি ক'বলগীয়া কথা। ৰেডি হৈছে? ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকল। আজি আমি কলতুলি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে আজি আমি চেঙা ৰাজহ চক্ৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ দিলোঁ। শেহতীয়া ডিলিমিটেশ্যনৰ ফলত আমাৰ গুমাগাঁও পঞ্চায়তৰ পৰা কলতুলি গাঁওখন কৰ্তন কৰি দক্ষিণ গধুনী গাঁও পঞ্চায়তত দিয়া বুলি আমি ৰাইজে অৱগত হৈছোঁ। সেইমৰ্মে আমি ইয়াৰ আগতে ৰাইজে বহুত ছিগনেচাৰ কৰি আমি হিয়াৰিঙত উপস্থিত হ'লোঁ। হিয়াৰিং উপস্থিত হোৱাৰ পিছতো আমি অফিচিয়েলিভাৱে যিখিনি গম পালোঁ, আমাৰ পূৰ্বৰ গাঁওখন কলতুলিৰ পৰা কৰ্তন কৰা হৈছে, এতিয়ালৈকে ঠিক কৰি দিয়া হোৱা নাই। গতিকে সেই হিচাপত আজি কলতুলিৰ সমূহ মহিলা ৰাইজ আৰু দুখীয়া ৰাইজ আজি চাৰ্কেল অফিচত আহিছে। চাৰ্কেল অফিচত আহি তেখেতৰ ন্যায্য দাবী, কলতুলি গাঁওখন পূৰ্বতে গুমাগাঁও পঞ্চায়ত আছিল, এতিয়াও গুমাগাঁও পঞ্চায়ত ৰাখিব বুলি আমাক ৰাইজে বহুত দাবী আজি আমি চাৰ্কেল অফিচত মহোদয়ক জনালোঁ। আশ্ৰাফুল মুৰ্দাবাদ নহয়, এই ক্ষেত্ৰত আমি আমাৰ ৰাইজৰ তৰফৰ পৰা দৃষ্টি কৰা হৈছে, এই ক্ষেত্ৰত বিধায়কৰ হস্তক্ষেপ আছে। কলতুলি গাঁওখন কৰ্তন কৰাৰ ফলত বিধায়ক মহোদয়ৰ হস্তক্ষেপ কৰিছে। ইয়াতে বিধায়ক মহোদয়ৰ চক্ৰান্তত কলতুলি গাঁওখন কাৰণ দক্ষিণ গধুনী গাঁও পঞ্চায়তত গৈছে। কাৰণ গুমাগাঁও পঞ্চায়তত 10খন ৱাৰ্ডত গুমাগাঁও পঞ্চায়ত গৰাখহনীয়া পঞ্চায়ত, আপোনালোকে চবেই জানে। গুমাগাঁও পঞ্চায়তখন নদীয়ে গৰাখহনীয়া বিভিন্ন পঞ্চায়তত মানুহ সিঁচৰিত হৈছে। এই ক্ষেত্ৰত গুমাগাঁৱত তাৰাবাৰী, বালাপাৰা, গুমা, লক্ষীপুৰ, মূৰ্চাগান্ধী সব গাঁৱৰ কণ্ডিশ্যন একেই। এই ক্ষেত্ৰত বেলেগ কোনো গাঁৱৰ কোনো হস্তক্ষেপ নকৰি আমাৰ বিধায়ক মহোদয়ে অকল কলতুলি গাঁওখন দক্ষিণ গধুনী গাঁও পঞ্চায়ত দিছে। এইখিনি আমি অনুভৱ কৰিব পাৰিছোঁ। আমাৰ বিধায়ক মহোদয়ে এই কলতুলিৰ ৰাইজে 80% ভোট দিয়ে আমাৰ কলতুলিৰ ৰাইজে তেখেতক বিধায়ক বনাইছিলে। এই ক্ষেত্ৰত এই বিধায়কজনে আমাৰ কলতুলিৰ ৰাইজৰ লগত যেটি প্ৰতাৰণা কৰিলে, সময়ত এটি উত্তৰ দিব আমাৰ কলতুলিৰ ৰাইজে। গতিকে কলতুলিৰ ৰাইজে আজি ন্যায্য দাবীৰ কাৰণে আজি বিধায়ক মহোদয়ক ইমান মৰম কৰাৰ পিছতো কলতুলিৰ ৰাইজে আজি এই চাৰ্কেল অফিচত ধন্যবাদ দিব লগা হৈছে। কাৰণ এইটো আমাৰ বিধায়ক মহোদয়ৰ চক্ৰান্ত বুলি আমি ইতিমধ্যে অলপ গম পাইছোঁ। বহুত অসুবিধা। দক্ষিণ গধুনী গাঁও আৰু গুমাগাঁও পঞ্চায়ত মিনিমাম 10 কিলোমিটাৰ যাব লাগিব। দক্ষিণ গধুনী গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয়, বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় পাৰ কৰি দক্ষিণ গধুনী যাব লাগিব। মাজত এটা বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় আছে,
সেইটো পাৰ কৰি দক্ষিণ গুদিনী যাব লাগিব আৰু পিছত দক্ষিণ গুদিনী গাঁৱত এটা গাঁও মাত্ৰ ইপাৰত আছে দক্ষিণ গুদিনীত বাকী যিকেইটা 10টা গাঁও আছে সবকেইটা তলত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লাগিব গতিকে এই ক্ষেত্ৰত কলতলি গাঁৱৰ লগত কিয় ইমান বেমেনি কৰা হ'ল কলতলি গাঁৱৰ ৰাইজক ইমান কিয় দুৰৱস্থা কৰা হ'ল আমি ৰাইজে বুজি নাপালোঁ সেই হিচাপত আজি আমি ৰাইজে চাৰ্কল অফিচাৰ মহোদয়ক আজি স্মাৰক পত্ৰ দিলোঁ যাতে আমাৰ কলতলি গাঁওখন পুনৰ গুমাগাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ এইখিনি চেঙাৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট নিউজ 24 এনি